ফাগুন বুলি ক'লে অসমৰ ফাগুন বেলেগ। অসমৰ ফাগুন বেলেগ এই কাৰণে যে আমাৰ ভাৰতীয় জলবায়ুৰ কথা আলোচনা কৰোঁতে ঋতু মাত্ৰ 4টা বুলি কোৱা হয়। আমাৰ অসমত 6টা ঋতু, অৰ্থাৎ এই ঋতুবিলাকৰ বিশেষত্ব আছে। তাৰে ভিতৰত এটা ফাগুন, এই ফাগুন বুলি ক'লে যিটো এটা শুকান ঋতু, এই শুকানৰ মাজতো কিন্তু যে এই মানে গছপাতবিলাকত যেতিয়া এতিয়া শীত মানে পাতবিলাক পুৰণি পাতবিলাক সৰিবলৈ আৰম্ভ কৰিব, লাহে লাহে নতুন পাতৰ অংকুৰণৰ এটা মানে পথ মুকলি হ'ব। আৰু উইলিয়াম ৱৰ্ডছৱৰ্থে কথা এটা কৈছিল, যিটো মানে ফায়াৰ অফ উডছ বুলি কৈছে। আমাৰ তিনিবিধ ফুল আছে অসমৰ বনত, মদাৰ, পলাশ আৰু শিমলু। তিনিওবিধৰে ৰঙচুৱা, আৰু মানে এইখিনি সময়ত অলপ দিনৰ ভিতৰতে এইবোৰ ফুলিবলৈ আৰম্ভ কৰিব, আৰু আৰম্ভ কৰি গোটেই অৰণ্য এনেকুৱা ৰঙচুৱা কৰিব যে সঁচাই যেন অৰণ্যত জুই জ্বলিছে, এনেকুৱা ধৰণৰ এটা অনুভৱ হ'ব। আৰু এই ফাগুনতেই ফল্গোৎসৱ আছে। গতিকে ফাগুন ৰঙৰ উৎসৱ, মানে প্ৰকৃতিয়ে নতুন সাজ পিন্ধাৰ আগৰখিনি সময়। আৰু লগতে ফাগুন বুলি ক'লেই ফাগুনৰ বতাহো এটা চাবলগীয়া বিষয়, যে এইখিনি সময়ত মানে ফাগুনৰ এটা মানে বতাহৰ যিটো সোঁত, এই সোঁতে এটা নতুন আমেজ আনি দিয়ে। কুঁৱলীৰ আচ্ছাদনটো নাইকিয়া হ'ব, ইতিমধ্যে কুঁৱলী আঁতৰিছে বুলিও ক'ব পাৰি। কিন্তু এই শংকাটোও আছে যে আমি যি 6টা ঋতুক লৈ পেলাই কবিয়ে কবিতা কৰিছে, সাহিত্যিকে সাহিত্য কৰিছে, ফাগুন লৈ বহু চৰ্চা আছে। কিন্তু ক'ৰবাত যেন এই যে যিটো আমাৰ জলবায়ু পৰিৱৰ্তনৰ কথা আহিছে, এই জলবায়ু পৰিৱৰ্তনে আমাৰ যিটো মানে পূৰ্বাপৰ যিটো ফাগুনক আমি আদৰি আছোঁ, সেই ফাগুনৰ পৰশ লাহে লাহে নাইকিয়া হ'ব নেকি? কাৰণ এইখিনি সময়ত আমি দেখিছোঁ যে সাধাৰণতে চৰাইৰ যিটো কলধ্বনি, মানে সখীয়তিৰ পৰা বুলবুলিলৈকে, এই কলধ্বনিৰ পৰিমাণটো কিন্তু যোৱা দশকটোৰ আমি মানে যিটো অধ্যয়নত পাইছোঁ যে কমিছে। অৰ্থাৎ চৰাই কমিছে, কলধ্বনি কমিছে, মানে চৰাই কমিছে বিভিন্ন কাৰণত, যে আমি বননি হেৰুৱাইছোঁ। আৰু প্ৰকৃতিৰ ওপৰত আঘাত অহাৰ লগে লগেই এই ঋতুবিলাকৰ যিটো বৰ্ণন, ঋতুবিলাকৰ প্ৰতি যিটো ঋতু মানে ববীয়া যিবিলাক অনুভূতি, সেই অনুভূতিবিলাকৰো পৰিৱৰ্তন হয়। কাৰণ আমি প্ৰকৃতি যদি ভালকৈ নাথাকে, প্ৰকৃতি যদি সুৰক্ষিত নাথাকে, তেতিয়া কিন্তু যিটো 6টা ঋতুৰ আমি যিটো আমেজ, সেই আমেজটো কিন্তু আমি পাব নোৱাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।